আই মাতৃসকল সকলোকে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰৰ তৰফৰ পৰা আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীলৈ আপোনালোকক আদৰণি জনাইছোঁ। আৰম্ভণিতে আমি আপোনালোকৰ সন্মুখত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰৰ সন্মানীয় মুৰব্বী জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ প্ৰদীপ সন্দিকৈ ছাৰক আৰু আমাৰ মাজত আছে সন্মানীয় কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰৰ পশু চিকিৎসা বিজ্ঞানী ডক্টৰ অৰিন্দম চক্ৰৱৰ্তী ছাৰ আৰু মই যামিনী কুমাৰ দত্ত কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰৰ আঁচনি সহযোগী কৃষি বিশেষকৈ বেমাৰ আজাৰ আমাৰ পথাৰত যিবিলাক বেমাৰ আজাৰ লাগে অনিষ্টকাৰী যিবিলাক পোকে আমাৰ খেতি পথাৰ নষ্ট কৰে, শাক পাচলি নষ্ট কৰে, ধান মাহ সৰিয়হ মাটিমাহৰ যিবিলাক অনিষ্টকাৰী পোকে বা বেমাৰে ক্ষতি কৰে, এতিয়া শীতকালত যিবিলাক শাক পাচলি বেমাৰ আজাৰ হ'ব সেইবিলাকৰ বিষয়ে কিছু আপোনালোকক পৰামৰ্শ দিবৰ কাৰণে এটা প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যৰে আমি আপোনালোকৰ মাজলৈ আহিছোঁ। বিশেষকৈ মই আৰম্ভণিতে আপোনালোকৰ মাজত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰ উপজিলাৰ নহয় অসমৰে এগৰাকী প্ৰগতিশীল কৃষক সন্মানীয় নীৰজ তাও মই আগলৈ আহিবলৈ কৈছোঁ। মই নীৰজ তাও ডাঙৰকৈ আপোনালোকৰ সন্মুখত পৰিচয় কৰাই দিছোঁ। আপোনালোকে নাজানে মই কেনেকৈ ৰাজ্যিক পৰ্যায়ত সন্মান দিবলৈ সক্ষম হৈছে, কেনেকৈ কৃষি কৰ্মৰ জৰিয়তে এগৰাকী সফল কৃষক হিচাপে নিজকে পৰিচয় দিব বিচাৰিছে। আজি এই প্ৰশিক্ষণটো তেখেতে আজি ইয়াতে সুবিধা কৰি দিয়াৰ কাৰণে মই আৰম্ভণিতে নীৰজ তাও ডাঙৰীয়াক মই কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত নিশ্চিতভাৱে তেখেতে আমাক সহায় সহযোগ আগবঢ়াব মই আপোনাক অনুৰোধ জনাইছোঁ। আৰম্ভণিতে মই প্ৰশিক্ষণ কাৰ্যসূচীলৈ যোৱাৰ আগতেই মই বিশেষকৈ আমাৰ সন্মানীয় কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰৰ মুৰব্বী ডক্টৰ প্ৰদীপ সন্দিকৈ ছাৰক দুআষাৰ বক্তব্য ৰাখিবলৈ মই অনুৰোধ জনাম। তেখেতে আদৰণি ভাষণ দিব। তাৰ আগতে মই আপোনালোকক কৈ দিছোঁ আপোনালোকে কিন্তু যেনেকৈ হ'লে বেছি সময় নহয়, যদি 1 ঘণ্টা সময় যদি আপোনালোকে ইয়াত দি যাব পাৰে, এতিয়া 11:42 আপোনালোকে যদি 12:30লৈকে যদি ইয়াত থাকিব পাৰে বহুত কথা শিকি যাব। মই কেইটামান বস্তু আপোনালোকক দেখাবলৈ লৈ আহিছোঁ। মই আৰম্ভণি কৈছোঁ এই বস্তুবিলাকৰ গুৰুত্ব কি, বৰ্তমান এই বস্তুটোৰ গুৰুত্ব কি, এই বস্তুটো কেনেকৈ আমি পথাৰ ল'ব লাগিব বেমাৰ আজাৰ পোকৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, এইটো বিষয়ে অলপ কৈ যাম। মাছৰুম খেতিৰ বিষয়ে কিছু কৈ যাম। গতিকে মই প্ৰথমতে সন্মানীয় ডক্টৰ প্ৰদীপ সন্দিকৈ ছাৰক আপোনালোকৰ সন্মুখত কৃষি বিজ্ঞান কেন্দ্ৰ লখিমপুৰে কেনেধৰণে কাম কৰি আছে দুআষাৰ বক্তব্যৰ মাজেৰে তেখেতে আপোনালোকক কিছু জ্ঞান দিব। মই ছাৰক দিব পাৰিম। ধন্যবাদ ছাৰ। ইয়াৰ লগতে যিজনী বাইদেউ যোনজনী আছিলে সম্বৰ্ধনা অনুষ্ঠান কিবা বাইদেউ এই গাঁৱৰে নে? হয় 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 বঢ়িয়া কথা নগু কাইলৈ কি তো ফল ৰুবলৈ মন গৈছে, বাচন কৰিবলৈ মন গৈছে, বহুত এপা আছে। Aku juga gigapan. Aku bunga itu apa? Ada nggak foto apa nanti? Aku gigapan ah. Tiga apa lah? Oke, kalau lagi demo. Ini udah lagi sih. Oh ini loh. Ini loh. Ini ada. Kaji ujiannya yang. Oh, ini amar murubi. Kemudian Lখিমপুৰ ডক্টৰ প্ৰদীপ সন্দিকৈ ছাৰ বাইদেউ আদৰণি জনাইছে। বাইদেউৰ নামটো কি আছিলে? কোমল দৈ সকলোৰে মটন জনাওক ৰাইজ। তাৰপিছতে আমাৰ ডক্টৰ অৰিন্দম চক্ৰৱৰ্তী ছাৰ এয়া গোলাম গামোচা আদৰিছে। বাইদেউৰ নামটো কি আছিলে? লবিত পামিন্দা ৰীমাবাই বাইদেৱে হয় আমাৰ ইয়াত ডক্টৰ অৰিন্দম আৰু আমাৰ গামোচা নিদিলেও হয়, আমি আপোনালোকৰ মাজৰে এজন ছাৰক সম্বৰ্ধনা জনাব আৰু এজনী জনাব। বঢ়িয়া সকলে কওঁ কিন্তু কোমল বাইদেউ
আৰু পায়েং বাইদেউ দুয়োগৰাকীকে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু এই অঞ্চলটোৰ সমূহ কৃষক মহিলা ৰাইজক আমি আদৰণি জনাইছোঁ। আপোনালোকে আজি প্ৰশিক্ষণটো যদি শিকি যাব পাৰে আমাৰ সকলোৰে উপকাৰ হ'ব বুলি ভাবিছোঁ। ট্ৰেক্টৰখন চলি আছে, দুই এটা শব্দ শুনাত অসুবিধা হ'লে আপোনালোকে আমাক ক'ব, আকৌ আমি ৰিপিট কৰি দিম। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আজি আমাৰ এই প্ৰশিক্ষণ উপস্থিত আমাৰ বিজ্ঞান কেন্দ্ৰৰ লগতে 40 অঞ্চলৰ কৃষকবন্ধুসকল আৰু যুৱক-যুৱতীসকল, ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে আমি আহিছোঁ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা, হয়নে? গম পাইছে। আৰু কৃষি বিজ্ঞান কেন্দ্ৰটো আপোনালোকৰ যদি এৰিয়েল ডিষ্টেঞ্চ চাই, মানে আমি যদি পোনাপুনিকৈ যদি যাওঁ তেতিয়া একেবাৰে ওচৰতে আছে, কিন্তু এখন 30 কিলোমিটাৰ, কিন্তু এতিয়া আমি আহোঁতে প্ৰায় 2 ঘণ্টা ওচৰতেই লাগিছে, 1.5 ঘণ্টা 2 ঘণ্টা সময় লাগিছে, য'ত আমি ঘূৰি পকি আহিবলগীয়া হৈছে। অৰ্থাৎ আমাৰ যদিও এৰিয়েল ডিষ্টেঞ্চটো কম, কিন্তু আমি বহুখিনি বাট কৰি পাই আহিবলগীয়া হৈছে। আৰু অদূৰ ভৱিষ্যতে যিহেতু ইয়াত এখন দলং হ'বলৈ গৈ আছে, গতিকে আপোনালোকৰ খুব ওচৰৰ এক অনুষ্ঠান হৈ পৰিব, য'ত আপোনালোকে বহুখিনি কথা বা বহুখিনি তথ্য আপোনালোকে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা জানিবলগীয়া আছে। এতিয়া কথা হ'ল জয়তে মই সকলোকে আজি এই অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ, কাৰণ যিহেতু আমাৰ এই প্ৰশিক্ষণটো বিশেষকৈ আমি আজি পোক পতংগ আৰু বেমাৰ আজাৰ যিখিনি আপোনালোকৰ ধৰি লওক ঘৰতে যিখিনি খেতি কৰি আহিছে, আমি যিখিনি খেতি কৰি আহিছোঁ, এই খেতিবিলাকত আমাৰ আচলতে কি হয়, বিভিন্ন ধৰণৰ পোক পতংগ লাগে, হয়নে? বেমাৰ আজাৰ লাগে, হয় নহয়? গতিকে আমি হয়তো বহুখিনি পোক পতংগৰ বিষয়ে জানো, নামো জানো, কিন্তু আমাৰ কি হয়, আমি কেনেকৈ তাক নিবাৰণ কৰিব লাগে বা কণ্ট্ৰল কৰিব লাগে বা নিয়ন্ত্ৰণ কৰিব লাগে, সেই কথাবিলাক হয়তো কিছু জানো কিছু নাজানো, হয়নে? আৰু তাৰোপৰি আমাৰ যিহেতু আজি আমি কথাবিলাক অলপ বেলেগ ধৰণে কথাবিলাক পাতিম, কাৰণ এটা কথা আপোনালোকে হয়তো নিশ্চয় জানে যে আমাৰ যিবিলাক পোক পতংগ, সেই পোক পতংগবিলাক আমি যেতিয়া নিয়ন্ত্ৰণ কৰিবলৈ যাওঁ তেতিয়া আমি কেমিকেলটো সমানতে ইউজ নকৰোঁ। গতিকে কেমিকেল ইউজ কৰিলে মানে কি হয়, তাৰ এটা অংশ যিখিনি আমি ৰাসায়নিক দ্ৰব্য যদি ইউজ কৰোঁ তেতিয়াহ'লে তাৰ এটা অংশ কি হয়, আমাৰ সেই শস্যটোত থাকি যায়, আৰু যিটো আমি খাওঁ, আমি খাওঁ আৰু সেই খাদ্যৰ লগতে সেই যিখিনি পোক পতংগৰ কাৰণে যিখিনি দৰৱ মাৰিছিলোঁ সেইখিনিও আমাৰ শৰীৰত প্ৰৱেশ কৰে, আৰু যাৰ ফলস্বৰূপে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। গতিকে সেই কথাবিলাক আমি অলপ চিন্তা চৰ্চা কৰি পেলাই যিবিলাক আমাৰ পৰীক্ষা নিৰীক্ষা বিভিন্ন ধৰণৰ গৱেষণাৰ অন্তত যিখিনি কথা আমি আপোনালোকক ক'ব পাৰোঁ, সেই কথাখিনিয়ে আচলতে আপোনালোকক ইয়াত কোৱা হ'ব, যিখিনিয়ে আমাৰ বিৰূপ প্ৰভাৱ আচলতে নেপেলাব। গতিকে সেই কথাবিলাক আমি আলোচনা কৰোঁতে আপোনালোকক যিহেতু এখনকৈ বহি দিয়া হৈছে, সেই বহীবিলাকত আপোনালোকৰ যিবিলাক আমাৰ ঔষধৰ কথা কম বা যিবিলাক নিয়ন্ত্ৰণ ব্যৱস্থাৰ কথা কোৱা হ'ব, সেই কথাবিলাক আপোনালোকে লিপিবদ্ধ কৰি ৰাখিব বুলি মই আশা কৰিছোঁ। এতিয়া কথা হ'ল, যিহেতু কৃষি বিজ্ঞান কেন্দ্ৰ, এই কৃষি বিজ্ঞান কেন্দ্ৰটো আমাৰ আচলতে ভাৰতবৰ্ষত যিমানবিলাক জিলা আছে প্ৰতিখন জিলাতে একোটা কৃষি বিজ্ঞান কেন্দ্ৰ আছে। আমাৰ লখিমপুৰ জিলাতো এই কৃষি বিজ্ঞান কেন্দ্ৰটো আপোনালোকে হয়তো নিউজ টাউনটো গৈছে, আপোনালোকে হয়তো 2 এজন আৰু গৈছে বুলি মই ভাবিছোঁ। আমাৰ লখিমপুৰ জিলাৰ লখিমপুৰ টাউনৰ গাঁৱতে লাগি থকা গৰুঙীয়া গাঁৱত এই অনুষ্ঠানটো অৱস্থিত। ঠিক তেনেকৈ ধেমাজিতো এটা আছে, ধেমাজিত চিমেণ্ট চাপৰিত আছে, ঠিক তেনেকৈ আমাৰ শোণিতপুৰত আছে, ঠিক তেনেকৈ বেলেগ বেলেগ জিলাত বেলেগ বেলেগ জেগাত আছে। গতিকে সেই প্ৰতিটো কৃষি বিজ্ঞান কেন্দ্ৰৰ মূল উদ্দেশ্যটো হৈছে আমি যিবিলাক কৃষিৰ লগত যিবিলাক বিজ্ঞান জড়িত হৈছে, সেই বিজ্ঞানবিলাক যাতে আমি কৃষকৰ পথাৰলৈ আমি নিব পাৰোঁ, যাতে আমি আমাৰ যিবিলাক বিজ্ঞান, আমি এটা খেতি কৰিলে তাত যিহেতু আমি বৈজ্ঞানিক পদ্ধতিৰে আমি খেতি কৰিলে আমি উৎপাদনটো বৃদ্ধি কৰিব পাৰোঁ, হয় নহয়? গতিকে সেই উৎপাদনটো বৃদ্ধি কৰিবৰ কাৰণে আমি কেনেকৈ ধৰণেনো উৎপাদনটো বৃদ্ধি কৰিম বা কি প্ৰচেষ্টা হাতত ল'ম, কি পদ্ধতি হাতত ল'ম, কেনেধৰণে আগবাঢ়ি গ'লে আমাৰ কৃষি ক্ষেত্ৰখনক আমি এই কৃষি ক্ষেত্ৰখনৰ পৰা আমি আমাৰ অৰ্থনৈতিক দিশটো উন্নতি কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ কথাবিলাকৰ ওপৰত আচলতে আমি কৃষি বিজ্ঞান কেন্দ্ৰই কাম কৰি আহিছোঁ। আমাৰ যিবিলাক কৃষি বিভাগ আছে, গতিকে সেই কৃষি বিভাগৰ উদ্দেশ্য একেটাই, কিন্তু ইয়াত কিন্তু কেইটামান কথাৰ ওপৰত আচলতে আমি বিশেষকৈ গুৰুত্ব আৰোপ কৰোঁ, যদিও মূল লক্ষ্য আৰু উদ্দেশ্য একে, কিন্তু অকণমান কাম কৰাৰ পদ্ধতিবিলাক আমাৰ দুইটা অৰ্গেনাইজেশ্যনে অলপ বেলেগ বেলেগ। এতিয়া কথা হ'ল, যিহেতু আমাৰ যিবিলাক নতুন নতুন প্ৰযুক্তিবিলাক উদ্ভাৱন কৰি থকা হৈছে, মই অলপ আগতেই কৈছোঁ যে আমি যিবিলাক কথা ক'ম
সেই কথাবিলাক আচলতে আমি বিভিন্ন পৰীক্ষা নিৰীক্ষা গৱেষণাৰ অন্ততহে আপোনাক কথাবিলাক কম পাওঁ কথাটো গম পাইছেনে গতিকে সেই কথাবিলাক আমি ক'বলৈ যাওঁতে আমি কি কৰোঁ আমি আচলতে আমি কৃষি বিজ্ঞান কেন্দ্ৰই নতুন নতুন যিবিলাক প্ৰযুক্তি উদ্ভাৱন কৰা হয় ধৰি লওক এতিয়া ধানৰে বোলে ধান খেতি আমি সকলোৱে কৰি আহিছোঁ মাহ খেতি কৰি আহিছোঁ সৰিয়হ খেতি কৰি আহিছোঁ গতিকে এইবিলাকত যিবিলাক আমাৰ নতুন নতুন প্ৰযুক্তি উদ্ভাৱন হয় গতিকে সেই প্ৰযুক্তিবিলাক কি কৰোঁ আমি কৃষি বিজ্ঞান কেন্দ্ৰই প্ৰথমতে আমি লখিমপুৰ জিলাত আনি পেলাই আমি পৰীক্ষা কৰি চাওঁ এতিয়া আকৌ ইয়াত এটা কথা আমাৰ ইয়াত বহুকেইটা বিভাগ কিন্তু জড়িত হৈ আছে বহুকেইটা বিভাগৰ আমাৰ বিজ্ঞানী আছে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত আমি এতিয়া যেনেকৈ এখেত আমাৰ যেনেকৈ পোক পতংগ নিবাৰণৰ ক্ষেত্ৰত আমাৰ চোৱা চিতা কৰে যিবিলাক নতুন নতুন পদ্ধতি আহিছে বা আমি কি কেনেকুৱা ধৰণৰ পদ্ধতিৰ কথা ক'লে আপোনালোকৰ উৎপাদনটো বৃদ্ধি হ'ব সেইখিনি ওপৰত তেখেতৰ গৱেষণা বা আপোনালোকক যিখিনি ক'বলগীয়াখিনি সেইখিনি তেখেতে ক'ব তাৰোপৰি আমাৰ কি হয় আমাৰ এগ্ৰিকালচাৰ বিভাগটো আছেই আমাৰ যিখিনি ধান মাহ সৰিয়হ এইখিনিৰ কাৰণে এগৰাকী বিজ্ঞানী আছে ঠিক তেনেকৈ আমাৰ উদ্যান শস্যৰ কাৰণেও এগৰাকী বিজ্ঞানী আছে আমাৰ যিবিলাক ফল মূল শাক পাচলি খেতি কৰোঁ তাৰ কাৰণেও আমাৰ এগৰাকী বিজ্ঞানী আছে গতিকে সেইবিলাকৰ ক্ষেত্ৰতো আমাৰ নতুন নতুন যিবিলাক প্ৰযুক্তি উদ্ভাৱন কৰা হৈছে সেই প্ৰযুক্তিবিলাক কৃষকৰ মাজলৈ নিবৰ কাৰণে বিভিন্ন সময়ত পৰীক্ষা নিৰীক্ষা কৰি পেলাই আমি সেইবিলাক বা আমি এনেকুৱা ধৰণৰ কিছু কাৰ্যসূচী যিটোক আমি ধৰি লওক এটা প্ৰযুক্তি নতুন প্ৰযুক্তি এটা উদ্ভাৱন হৈছে সেই প্ৰযুক্তিটো আমি কি কৰিম আমি কৃষি বিজ্ঞান কেন্দ্ৰই আনি পেলাই কৃষকৰ পথাৰত আমি কৰি চাম হয়নে তাৰপিছত আৰু বিভাগ আছে ঠিক তেনেকৈ আজি আপোনালোকৰ সন্মুখত আছে আমাৰ যিহেতু আমাৰ পশুপালন বিভাগটো পশুপালনৰ আমাৰ এগৰাকী বিজ্ঞানী আছে ইতিমধ্যে আপোনালোকৰ লগত চিনাকি হৈছে ডক্টৰ অৰিন্দম চক্ৰৱৰ্তী গতিকে আপোনালোকে এই ক্ষেত্ৰতো আজি যিহেতু আমি বিশেষকৈ পোক পতংগৰ ওপৰত বা বেমাৰ আজাৰৰ ওপৰত কথাখিনি কোৱাৰ উপৰিও আমি যিহেতু আপোনালোকে গৰু ছাগলী হাঁহ কুকুৰাৰ লগত জড়িত হৈ আছে আৰু বিশেষকৈ গাহৰিটো আমাৰ মিচিং সমাজত তেখেতসকলেতো পালন কৰেই আৰু যাৰ কাৰণে আমাৰ বিশেষকৈ এটা এটা ফেমিলিৰ অৰ্থনৈতিক দিশৰ ক্ষেত্ৰত গাহৰি পালনে এক বিশেষ ভূমিকা পালন কৰি আহিছে হয়নে গতিকে তেনেকুৱা ক্ষেত্ৰতো বা আমাৰ গৰু ছাগলী আছে সেইখিনি ক্ষেত্ৰতো আপোনালোকে যিখিনি বুজিবলগীয়া আছে সেই কথাখিনি আপোনালোকে আমাৰ পিছৰ পৰ্যায়লৈ আপোনালোকে সুধিব পাৰিব এতিয়া তাৰোপৰি আমাৰ কি হৈছে মৎস্য বিভাগো আমাৰ থাকে ঠিক তেনেকৈ আমাৰ গাৰ্হস্থ্য বিজ্ঞান বিভাগ আমাৰ ধৰি লওক এটা ফেমিলিত মহিলাসকলে বিশেষকৈ কাপোৰ বোৱা কথা কয় হয় নহয় কাপোৰ বোৱা কাপোৰত ৰং দিয়া বা আমাৰ আচাৰ বনোৱা জাম জেলি বনোৱা এইবিলাকো কাম কৰে হয় ন গতিকে তেনেকুৱা ধৰণৰ কামবিলাকো আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা চোৱা চিতা কৰাকৈ এগৰাকী বিজ্ঞানী আছে গতিকে বিশেষকৈ আমাৰ মহিলাসকলে যিখিনি আমাৰ ধৰি লওক আচাৰ বনোৱা জাম জেলি বনোৱা যিখিনি আমি প্ৰচেছিং আৰু প্ৰিজাৰ্ভেশ্যন বুলি কওঁ সেইখিনি ক্ষেত্ৰতো বিভিন্ন সময়ত আপোনালোকে যদি বিচাৰে তেনেকুৱাবিলাকৰ ওপৰতো আমি প্ৰশিক্ষণবিলাক দিয়া যায় হাতে কামে আমাৰ প্ৰশিক্ষণবিলাক দিয়া যায় গতিকে আমাৰ তাত এগৰাকী বিজ্ঞানী আছে গতিকে যদি আপোনালোকে বোলে ভাবে তেনেকুৱা ধৰণৰ প্ৰশিক্ষণো আপোনালোকে ল'ব পাৰিব ঠিক তেনেকৈ আমাৰ মাটি যিহেতু আমি মাটিৰ ওপৰতে আমাৰ গোটেই আমাৰ কাৰ্যসূচীটো আমি কৰোঁ হয়নে আমি ধান খেতি মাহ খেতি সৰিয়হ খেতি আমি মাটি এৰিয়াতে কৰোঁ হয় নহয় মাটিক লৈয়ে কৰোঁ গতিকে মাটি মানে ভূমিখিনি আকৌ আমি কি কৰোঁ আমি ভালে ৰাখিবৰ কাৰণে সুস্থ সবল অৱস্থাত ৰাখিবৰ কাৰণে আমি কি কৰিব লাগে কেনেধৰণে ৰাখিব লাগে তাৰ ওপৰতো আমাৰ চোৱা চিতাৰ কাৰণে এগৰাকী বিজ্ঞানী আছে গতিকে এই গোটেই যিকেইটা বিভাগৰ কথা ক'লোঁ এই গোটেইকেইটা বিভাগৰ নতুন নতুন প্ৰযুক্তিবিলাক য'ত য'ত উদ্ভাৱন হৈ আছে ধৰি লওক এতিয়া ধান মাহ সৰিয়হৰ ক্ষেত্ৰত নতুন নতুন জাত ওলাই আছে হয় নহয় কোনোবা গৱেষণাগাৰত ওলাই আছে কোনোবা ৰিচাৰ্চ ফিল্ডত ওলাই আছে গতিকে সেই যিবিলাক জাত বা যিবিলাক প্ৰযুক্তি বা যিবিলাক আমাৰ নতুন নতুন গৰু ছাগলী হাঁহ কুকুৰাৰ জাত ওলাইছে গতিকে সেই জাতবিলাক আমি কৃষি বিজ্ঞান কেন্দ্ৰই আমি লখিমপুৰ জিলাত হয় নে নহয় আমি সেই পৰীক্ষাটো কৰোঁ গম পাইছেনে ৰিচাৰ্চত তেওঁলোকে গৱেষণা কৰি কিবা এটা উলিয়ালে কিন্তু গৱেষণা কৰি উলিয়ালেইতো নহ'ব সেইটো আকৌ আমাৰ এই অঞ্চলৰ কৃষকসকলৰ পথাৰত কৰিব পাৰিবনে নোৱাৰে সেই কথাটোতো আমি চাব লাগিব গতিকে সেই পাৰ্টটো আমি কৰোঁ গতিকে নতুন নতুন প্ৰযুক্তিবিলাক আমি কৰি পেলাই চাওঁ তাৰপিছত যদি আমি দেখা পাওঁ যে হয় এই প্ৰযুক্তিটো কি হৈছে কৃষকসকলে কৰিব পাৰিব আমি কৃষকৰ পথাৰতে কৰোঁ কৰাৰ পিছত যদি দেখা পাওঁ যে বোলে নহয় ধানৰ এটা নতুন জাত ওলাইছে ধৰি লওক এতিয়া লাৱণ্য বুলি যিটো জাত ওলাইছে বহুতেই জানে যিটো আমাৰ পাৰ্পল ৰাইচ গতিকে সেইটো ওলাইছে তিতাবৰত ওলাইছে কিন্তু
কিতাপৰ যিখিনি জলবায়ু আৰু ইয়াৰ জলবায়ুৰ মাজত অলপ হ'লেও পাৰ্থক্য আছে হয়নে গতিকে সেই জলবায়ু আৰু এই জলবায়ুৰ মাজত যেহেতু পাৰ্থক্যটো আমি চাবৰ কাৰণে আমি কি কৰোঁ সেই জাতটো আনি পেলাই আমি কি কৰোঁ আমি ইয়াত কৃষকৰ পথাৰত আমি কৰি চাওঁ গতিকে তেনেকুৱা ধৰণৰ যিবিলাক প্ৰযুক্তি আমি পৰীক্ষা কৰাৰ পিছত যদি ভাল দেখা পাওঁ তেতিয়াহে আমি কৃষকসকলক কম আমি কিন্তু তাৰ আগতে আমি তেতিয়ালৈকে আমি কিন্তু নকওঁ তেতিয়ালৈকে আমি জাতটো আমি কৃষকসকলে কৰিব পাৰিবনে নোৱাৰে আমি কিন্তু আমি নকওঁ কিন্তু যদিহে আমি কৃষকৰ পথাৰত ভাল দেখা পাওঁ তেতিয়াহে ক'ম যে আপোনালোকে লওক এই জাতটো লওক এই জাতটো আপোনালোকে কৰক তেতিয়া আমি অকল ভিত্তিত আমি ডেমনষ্ট্ৰেশ্যনবিলাক বা প্ৰদৰ্শনীবিলাক খেতিবিলাক আমি কৰিবলৈ দিওঁ এতিয়া দ্বিতীয়তে আমাৰ যিবিলাক প্ৰশিক্ষণ এতিয়া ধৰি লওক আমি যিখিনি প্ৰশিক্ষণ আজি ইয়াত আপোনালোকক অৱগত কৰাম সেই প্ৰশিক্ষণবিলাক আমি যাতে কৃষকসকলে ল'ব পাৰে ধৰি লওক কাৰোবাক ধানৰ ওপৰত লাগিলে কাৰোবাক মাহৰ ওপৰত লাগিলে কাৰোবাক সৰিয়হৰ ওপৰত লাগিলে কাৰোবাক বোলে বিভিন্ন ধৰণৰ শাক পাচলি গৰু ছাগলী হাঁহ কুকুৰাৰ ওপৰত প্ৰশিক্ষণ লাগে গতিকে সেই প্ৰশিক্ষণবিলাক আমি সময়ে সময়ে প্ৰদান কৰি লাগিব আজি যেনেকৈ আপোনালোকক আমি প্ৰশিক্ষণটো দিবলৈ আহিছোঁ গতিকে এই প্ৰশিক্ষণটোৰ যোগেদি আমাৰ যিসকল কৃষক বন্ধু ইয়াত আছে গতিকে মই আশা কৰিম যিখিনি কথা আমি আলোচনা কৰিম সেই আলোচনা কৰাৰ কথাবিলাক যাতে আপোনালোকে সুন্দৰকৈ শুনে আৰু খুব ভাল ধৰণে যাতে এইখিনি লিপিবদ্ধ কৰি ৰাখে যাতে মানে কি গৈ পেলাই আকৌ মানে বেলেগক সুধিবলগীয়া নহয় যে মানে কি এই কথাটো কৈছিলে বোলে কি কথা ক'লে মানে হেৰি কৰিব নোৱাৰিলোঁ গতিকে সেই কথাবিলাক যাতে লিখি ৰাখে লিখি লৈ পেলাই যাতে আমি এপ্লাই কৰিব পাৰোঁ আমি প্ৰয়োগ কৰিব পাৰোঁ আমাৰ ধৰি লওক এতিয়া তামোল গছতে বোলে বা আমাৰ নাৰিকল গছতে কেতিয়াবা কি হয় আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ লাগে গতিকে তেনেকুৱা কথাবিলাকো আমি ইয়াত আলোচনা কৰিম আৰু এটা কথা যিহেতু কিছুমান কথা হয়তো আমাৰ থাকি যাব পাৰে গতিকে সেই থাকি যোৱা কথাবিলাক ধৰি লওক আপুনি কিবা এটা সমস্যা পাই আছে কিন্তু সেই কথাটো ইয়াত আলোচনা নহ'ল গতিকে সেই সমস্যাটো আপোনালোকে ইয়াত সুধিব বুলি মই আশা কৰিছোঁ গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক আমি খুব সুন্দৰকৈ আলোচনা কৰা যাব যাতে কথাখিনি আপোনালোকে খুব সুন্দৰকৈ শুনি তাৰ পৰা যাতে লাভালাভ হয় আপোনালোকৰ যাতে আমাৰ অৰ্থনৈতিক দিশটো আমাৰ কৃষি ক্ষেত্ৰত আমি আগুৱাই নিব পাৰোঁ সেই ক্ষেত্ৰত কিছু কথা আলোচনা কৰা হ'ব ইয়াৰ উপৰিও যিহেতু আমি এটা কথা দেখা পাইছোঁ বিশেষকৈ এৰা গছ দেখা পাইছোঁ এৰা গছৰ ইতিমধ্যে আমাৰ এটা প্ৰগ্ৰেম চলি আছে নতুন কেইটামান আমাৰ জাত আমি ইতিমধ্যে কৃষকৰ পথাৰত আমি কৰিবলৈ লৈছোঁ গতিকে হয়তো মই যিহেতু দেখা পাইছোঁ যে এৰা গছ আছে গতিকে ইয়াত এৰী পোহে চাগে হয়নে এৰী পোহে কাৰণে এৰা গছটো আছে গতিকে যিহেতু এৰী গছটো আছে গতিকে এৰা পলু যিসকলে হয়তো কোনোবা আছেনে ইয়াত পোহা এৰী পোহা আছেনে বাইদেউ আছেনে আছে প্ৰায় পোহে গতিকে আমি যিহেতু আমাৰ যিহেতু নতুন জাত আছে এৰা গছৰ গতিকে সেই জাতটো আমি আপোনালোকক দিব পাৰোঁ গতিকে যদি আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আমি আপোনালোকক এই এৰা গছৰ বীজো আপোনালোকৰ মাজত আমি ডিষ্ট্ৰিবিউশ্যন কৰিম সেইটো কথা আমি অৱশ্যে পিছত আমি নিউজ ষ্টাৰৰ লগত আমি কথাখিনি আলোচনা কৰিম গতিকে সেই কথাখিনিও ইয়াত অতি ইম্পৰ্টেণ্ট আৰু লগতে আমি দেখা পাইছোঁ যে অমিতাটো খুব সুন্দৰ হৈছে আৰু কল গছটো আপোনালোকৰ ইয়াত দেখিছোঁ সুন্দৰ হৈছে গতিকে সেইখিনি কথা আৰু বাইদেৱে কল খেতিৰ ওপৰত অকণমান কথা এটা কৈছিলে যিহেতু কল খেতিৰ কথাটো আমি বিশেষকৈ আজি পোক পতংগৰ কথাখিনিয়ে ক'ম বা হেৰি কলৰ খেতিৰ ক্ষেত্ৰত আমি আমাৰ যিহেতু এগৰাকী বিজ্ঞানী আছে আজি আচলতে আমাৰ মাজত উপস্থিত নাই গতিকে পিছৰ পৰ্যায়ত আমি কল খেতিৰ ওপৰত লাগিলে প্ৰশিক্ষণৰ হিচাপে বহু আমি ডিটেইলছ কথাখিনি আমি আলোচনা কৰিম আমি যিখিনি পাৰোঁ আপোনালোকক কৈ যাম তাৰোপৰি আমাৰ বিশেষকৈ আমাৰ নতুন জাতবিলাকৰ ক্ষেত্ৰত আমাৰ আৰু এটা আমি দেখা পাইছোঁ যে এতিয়া আহোঁতে দেখা পালোঁ যে মানে কি হয় আমাৰ যিবিলাক মাটিমাহৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে বহুখিনি গছ মানে হালধীয়া পৰি যোৱা দেখা পোৱা গৈছে হয়নে প্ৰায় মানুহৰ হয়তো এই বেমাৰটো হৈছে আমি দেখা পাইছোঁ এতিয়া আহোঁতে বহুকেইটা মানে প্লটত দেখা পাই যে মাটিমাহবিলাকৰ গছবিলাক কি হৈছে হালধীয়া হৈ গৈছে গতিকে এইটো এটা বেমাৰ গম পাইছেনে এইটো এটা বেমাৰ যিটো বেমাৰৰ কাৰণে আমাৰ যিখিনি আমি যিমানখিনি উৎপাদন পাব লাগে সেই খেতিটোৰ পৰা সিমানখিনি কিন্তু আমি কেতিয়াও পাবলৈ সক্ষম নহওঁ কাৰণ বেমাৰে আমাৰ কি হয় বেমাৰে আক্ৰান্ত হোৱাৰ কাৰণে আমাৰ তাৰ উৎপাদনটো আমাৰ বহুখিনি কমি যাব গতিকে সেই বেমাৰৰ ক্ষেত্ৰতো আমি কেনেকুৱা ধৰণৰ দৰৱ পাতি বা ঔষধ আমি প্ৰয়োগ কৰিব লাগিব সেই কথাখিনি কিন্তু আমি আজি ইয়াত ভাল ধৰণে আলোচনা কৰিম আৰু এটা কথা হয় যিহেতু এইখিনি আমাৰ আপোনালোকে যিখিনি বীজ ইয়াত প্ৰয়োগ কৰিছে বা যিখিনি গছত ইতিমধ্যে বেমাৰটো লাগিছে গতিকে তাৰ আমি বীজ হিচাপে আমি কেতিয়াও ৰাখিব নোৱাৰোঁ সেইটো আমি ৰিপ্লেচ কৰিবই লাগিব আমি তাৰ ঠাইত বেলেগ নতুন
য'ত মানে তেনেকুৱা ধৰণৰ বেমাৰ হোৱা নাছিলে বা আমি য'ৰ পৰা আমি চিটখিনি পালে সেই চিটখিনিত যিহেতু আমাৰ বেমাৰ আজাৰ নথকা তেনেকুৱা ধৰণৰ চিট আমি কালেক্ট কৰিব লাগিব তাৰমানে আমি ইয়াৰ পৰা যিখিনি আমাৰ উৎপাদন হ'ব সেইখিনি আমি কেতিয়াও বীজ হিচাপে আমি ৰাখিব নোৱাৰোঁ গতিকে সেই কথাবিলাকো আমি আচলতে আলোচনা কৰিম যি নহওক আমাৰ বিশেষকৈ যিহেতু এইটো সৰিয়হৰ সময় হয়নে সৰিয়হৰ হয়তো বহুতে চাগে আপোনালোকে কৰিছেনে এতিয়া নে কৰিবলৈ লৈছে কৰি আছে হয় নাই এতিয়া আপোনালোকে লোকেল জাত হিচাপে কি কৰি আছে আপোনালোকে সৰিয়হৰ লোকেল জাতেই কৰি আছে হয় নাই জাত হিচাপে লোকেল জাতেই কৰিছে ইয়াৰ উপৰি আমাৰ বহুকেইটা নতুন নতুন জাত ইতিমধ্যে উদ্ভাৱন কৰি ওলোৱা হৈছে সেই জাতবিলাক আমি লখিমপুৰ জিলাত বিভিন্ন ঠাইত আচলতে পৰীক্ষামূলক হিচাপে কৰা হৈছে আৰু পৰীক্ষামূলক হিচাপে কৰাৰ পিছত আমি দেখা পাইছোঁ যে তাৰ উৎপাদনটো যথেষ্ট পৰিমাণে ভাল গতিকে সেইকেইটাৰ ভিতৰত আমাৰ TS 36 বুলি আছে এটা TS 38 বুলি এটা আছে আৰু TS 67 এই তিনিটা আমাৰ খুব ভাল জাত আছে তাৰোপৰি আমাৰ জেউতি বুলিও এটা আছে জাত আৰু এই জাতকেইটাৰ বিশেষকৈ উৎপাদনটো বেছি গতিকে তেনেকুৱা ধৰণৰ জাতবিলাক আপোনালোকে কৰিব পাৰে TS 36 TS 38 আৰু TS 67 আৰু এটা আছে জেউতি ইয়াৰে ভিতৰতে আমাৰ TS 38টো আৰু TS 67টো আমি বা জেউতিটো আমি অকণ দেৰিকৈ কৰিব পাৰোঁ যিবিলাক ধৰি লওক ধান খেতি আছে ধান খেতি কৰাৰ পিছত আমি ধান চপাই পেলাই আমি সেই নৱেম্বৰত আমি কি কৰোঁ লাষ্টৰ ফালে ডিচেম্বৰ ফাৰ্ষ্ট উইকলৈকে আমি কি কৰিব পাৰোঁ সেইখিনি আমি কৰিব পাৰোঁ গতিকে তেনেকুৱা ধৰণৰ জাতো আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা উদ্ভাৱন কৰা হৈছে যিবিলাক জাত আমি ইয়াত পৰীক্ষামূলক হিচাপে কৰা হৈছে গতিকে সেই জাতকেইটা আপোনালোকে মানে পাৰিলে লিখি লওক TS 67 TS 38 আৰু জেউতি সৰিয়হ এইকেইটা ভাল জাত আৰু এইকেইটা আমাৰ অকণ দেৰিলৈকে মানে ডিচেম্বৰৰ ফাৰ্ষ্ট উইকলৈকে আচলতে আমি কৰিব পাৰোঁ কিন্তু এনেও সৰিয়হৰ টাইমটো আছে অক্টোবৰৰ 15 পৰা নৱেম্বৰৰ 15 ভিতৰত তাৰমানে আৰু নৱেম্বৰৰ 15 পিছত আচলতে আমি সৰিয়হটো সিঁচিব নালাগে আমাৰ যিবিলাক লোকেল জাত বা আমাৰ যিবিলাক M27 বা এনেকুৱা ধৰণৰ যিবিলাক জাত আছিলে কিন্তু এই যিবিলাক আমাৰ কিটা জাত উৎপাদন কৰা হৈছে এইকেইটা কিন্তু আমি ডিচেম্বৰৰ ফাৰ্ষ্ট উইকলৈকে আমি সিঁচিব পাৰোঁ এইকেইটা উৎপাদনটো অকণমান কমিব কিন্তু হ'লেও আমি উৎপাদন আমি যথেষ্ট পৰিমাণে আমি পাব পাৰোঁ এইকেইটা জাত আচলতে আমাৰ কি হয় আমি হেক্টৰে প্ৰতি যদি 7.5 বিঘা হিচাপত আমি চাওঁ আমি 10ৰ পৰা 12 আমি কুইণ্টেললৈকে আমি প্ৰতি 7.5 বিঘা অৰ্থাৎ হেক্টৰত আমি পাব পাৰোঁ গতিকে ইয়াৰ উৎপাদনখিনি ভাল উৎপাদন যথেষ্ট ভাল গতিকে সেই জাতবিলাক আপোনালোকে কৰিবলৈ লওক তেনেকুৱা ধৰণৰ নতুন নতুন জাতবিলাক আহিছে গতিকে এইটো যিহেতু সৰিয়হৰ সময় গতিকে মই এইকেইটা কথা ক'লোঁ আৰু ইতিমধ্যে আমাৰ মাটিমাহৰ কথাখিনি আপোনালোকে হয়তো কৰিয়ে আছে গতিকে এই ক্ষেত্ৰত যিখিনি আমাৰ বেমাৰ আজাৰ হৈছে সেইখিনি আমাৰ মাজত যিগৰাকী বিজ্ঞানী আছে তেখেতে আপোনালোকে গোটেই কথাখিনি হিচাপে ক'ব গতিকে মই পুনৰবাৰ আপোনালোকক সকলোকে আজি এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আৰু সকলোৱে যাতে যিহেতু এটা সময় লৈ আহিছে হয়নে দিনটোৰ সময় আপোনালোকে ইয়াত আচলতে খৰচ কৰিম বুলি আহিছে হয়নে গতিকে এই খৰচ কৰা সময়খিনিত যাতে কিবা এটা নহয় কিবা এটা শিকি যাওক যাতে আপুনি ঘৰত গৈ পেলাই কিবা এটা ইয়াৰ পৰা অন্ততঃ ব্যৱহাৰ কৰিব পাৰে কথাখিনিৰ পৰা গতিকে সেই কথাখিনিৰ ওপৰত গুৰুত্ব দিয়ক TS এইটো হেৰি TS তলীয়া শিলঙনি শিলঙনি মানে নগাঁৱত এটা শিলং গৱেষণা কেন্দ্ৰ এটা আছে অসম কৃষি বিশ্ববিদ্যালয়ত তলীয়া শিলঙনি মানে এইটো তাত হেৰি কৰা হৈছে ডেভেলপ কৰা হৈছে গতিকে জাতটোৰ নাম হৈছে TS 67 বা TS 38 TS 36 আৰু এটা জেউতি সেইকেইটা জাতকেইটা আপোনালোকে হেৰি কৰিব পাৰিব গতিকে ইয়াৰ উপৰি বিভিন্ন ধৰণৰ আৰু কথা আছে গতিকে আমি এতিয়া যিহেতু আমাৰ মূল হেৰি টপিক হিচাপে আমি যিহেতু পোক পতংগ বেমাৰ আজাৰৰ কথা আমি বহুতখিনি কথা আলোচনা কৰিছোঁ লগতে আমাৰ যিখিনি আপোনালোকে ধৰি লওক এনিমেল চায়েন্সৰ ক্ষেত্ৰত পোক পতংগৰ ক্ষেত্ৰত যিখিনি আপোনালোকে সমস্যা পাই আছে সেইখিনি ক্ষেত্ৰতো আমি দুই এটা কথা পাতিম গতিকে পুনৰবাৰ সকলোকে মই এই অনুষ্ঠানলৈ আদৰণি জনাই মোৰ ক'বলৈখিনি ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ কৈছে বিশেষকৈ কৃষি বিজ্ঞান কেন্দ্ৰই আমি কেনেধৰণে কি কাম কৰি আছোঁ বুলি কথাখিনি কৈছে আৰু বহুত আমি কাম কৰি আছোঁ
এই কথাখিনি পৰৱৰ্তী দিনত আপোনালোকৰ লগত যেতিয়া লগ হ'ম বা যেতিয়া আপোনালোকে কৃষি বিজ্ঞান কেন্দ্ৰলৈ আহিব তেতিয়া গম পাব। সেইখিনি কথা এতিয়া মই নক'ম, কিন্তু আজি সময় কম। তাৰ লগতে মই বিশেষকৈ যিটো এতিয়া আপোনালোকে আজি আমি উদ্দেশ্য হৈছে যে এইটো হ'ল মাটিমাহ খেতি কৰাৰ সময়, শীতকালীন যিবিলাক আমি সৰিয়হৰ খেতি কৰাৰ সময় নহয়নে? আমাৰ কৃষকৰ ধানকেইটাৰ লগতে মাটিমাহ মুঠি সৰিয়হ মুঠি হ'লে আমাৰ ঘৰখনলৈ কিছু পইচা আহে, ঘৰখনো কিছু অভাৱ দূৰ হয়। এতিয়া কথা হ'ল এতিয়া আমি গোটেই অসমতে দেখিছোঁ যে বিশেষকৈ আমাৰ যিটো লখিমপুৰ জিলাৰ বা ধেমাজি জিলালৈকে আমি দেখিছোঁ বা সিফালে শোণিতপুৰ জিলা, বিশ্বনাথ জিলা, গোটেই আমাৰ চাপৰিবিলাকো দেখিছোঁ এতিয়া এটা আজি বেমাৰে, আনকি মাজুলীত আমি সৰু সিদিনা মাজুলীতো আমাৰ কৃষকে খেতি কৰি আছে। গোটেই অসমৰ এটা ডাঙৰ এটা যেনেকৈ ভাইৰাছ, যেনেকৈ কৰোণা আহিছিলে, যেনেকৈ আমাৰ গাহৰিবিলাকলৈ কিছুমান বেমাৰ লাগি বেমাৰ লাগি পিনি গাহৰি পৰিছে, আমাৰ যেনেকৈ কৰোণাত বহুত মানুহ মৰিলে, আমাৰ ঠিক তেনেকৈ এই ভাইৰাছজনিত বেমাৰবিলাক নিয়ন্ত্ৰণ কৰিবলৈ বৰ দিগদাৰ। এতিয়া এই যিটো হালধীয়াৰ পৰা মই একদম আৰম্ভণি কৈছোঁ দেই, মই মাটিমাহৰ পৰাই আৰম্ভ কৰিছোঁ। সময় কম, বেছি মই পাতনি নেমেলোঁ, ডাইৰেক্ট যাম। কিবা প্ৰশ্ন থাকিলে আপোনালোকে মোক প্ৰশ্ন কৰিব। আপোনালোকে কিবা ঘৰত বেমাৰ লাগি আছে মোক সুধিব। বিলাহী, বেঙেনা, জলকীয়া, আলু য'তেই নালাগক, পোকে খাইছে, পাণজোপা মৰিছে, নাৰিকলজোপা কিবা হৈছে, চব সুধিব পাৰে। মই কৈ আছোঁ এতিয়া মাটিমাহৰ কথা। যদি আপোনালোকৰ মই সেইখিনি শেষ হোৱাৰ পিছত কিবা যদি আপোনালোকৰ সমস্যা আছে, ডক্টৰখন গ'লগৈ, এতিয়া কথা ভালদৰে শুনিব, সুধিব। এতিয়া কথা হ'ল মাটিমাহৰ যিটো হালধীয়া পৰি যোৱা বেমাৰ, এইটো য়েল্ল' মোজাইক ভাইৰাছ বুলি কয়। এবিধ ভাইৰাছৰ YMV, তাৰ নামটো হৈছে YMV। আপোনালোকৰ প্ৰত্যেকৰ হাতে হাতে মোবাইল আছে, আপুনি ভিডিঅ' কৰি আছে, আপুনি চাব YMV য়েল্ল' মোজাইক ভাইৰাছ বুলি আজি যদি গুগলত মাৰি দিয়ে তাত আহি যাব য়েল্ল' মোজাইক ভাইৰাছটো কি। মোজাইক মানে আমাৰ ঘৰৰ আজিকালি টাইলছ যে লগাই মোজাইক কৰা বুলি কয়। ধুনীয়া দেখিবলৈ বৰ একদম সেউজীয়া হালধীয়া দাগ কৰা। এতিয়া যেতিয়া গছৰ অকণ মই মাটিমাহতে নালাগে, আমাৰ কেনেকুৱা দেখিব, ৰঙালাও জোপাটো লাগে এইটো বেমাৰ, জলকীয়া জোপাটো লাগিব, বিলাহীটো লাগিব পাৰে, বেঙেনাটো লাগিব পাৰে, হালধীয়া পৰি পৰি দাগ পৰি যায়, য়েল্ল' মোজাইক ভাইৰাছ বুলি কয়। এই ভাইৰাছটো লগাৰ লগে লগে কি হ'ব, গছজোপাই মূল খাদ্য ক'ত বনায় মই আপোনালোকক বুজাই দিছোঁ যে গছজোপাই অকল শিপাই পানীখিনিহে পঠাই দিয়ে ওপৰলৈ। নাইট্ৰজেন, ফচফৰাছ, পটাছ যিখিনি খাদ্য লাগে সেইখিনি পঠাই দিব ওপৰলৈ। যেনেকৈ বজাৰৰ পৰা শাক পাচলিখিনি লৈ আহি, বাৰীৰ পৰা শাক পাচলিখিনি লৈ আহি বাহিৰে বাহিৰে চিধে চিধে খাই জানো? কেৰাহীত পানী উতল কৰি তাত বইল কৰিব লাগিব, বনাব লাগিব, নহয় জানো? গছে পঠাই দিব। আৰু পাতখন কেৰাহী গছৰ পাতত কি হ'ব, পত্ৰহৰিত নাথাকে, সূৰ্যৰ পোহৰতহে সি খাদ্যটো বনাব পাৰে। পাতখিলাৰ পৰা যেতিয়া ভাইৰাছটোৱে সেই সেউজীয়া ৰং বা পত্ৰহৰিত মানে হ'ল, হৰিত মানে সেউজীয়া, যেতিয়া পত্ৰহৰিত কণাটো যেতিয়া সেই ভাইৰাছকেইটা খাই পেলাব, গছজোপাৰ পাতখিলা হালধীয়া হৈ যাব। তো হালধীয়া পাতখিলাই আৰু কোনো গছৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰা হ'ব। অৰ্থাৎ গছজোপাই যেতিয়া ঘৰখনত যেতিয়া কাম কৰা মানুহজনে ৰাতিপুৱা যদি এমুঠি খাবলৈ নাপায়, সি আৰু গোটেই দিনটো কাম কৰিব পাৰিব জানো? লাহে লাহে দুৰ্বল হৈ আহিব। মাকগৰাকী গৰ্ভৱতী, ৰাতিপুৱা ভালদৰে খাদ্য খাবলৈ পাব লাগে, শাক পাচলি খাদ্য খাবলৈ পাব লাগে, অকণমান মাংস, অকণমান গাখীৰ খাবলৈ পাব লাগে। কিন্তু মাকগৰাকীয়ে যদি খাবলৈ পোৱা নাই, ভিতৰত তাৰ পেটত থকা শিশুটো ভালদৰে ডেভেলপ হ'ব জানো? ক'ৰ পৰা হ'ব? দুৰ্বল হ'ব। একেদৰে যেতিয়া মাহজোপাত, অমিতা জোপাত, বিলাহী জোপাত, বেঙেনা জোপাত যেতিয়া সেই বেমাৰটো লাগি গ'ল, ভাইৰাছজনিত বেমাৰটো, তেতিয়া কি হ'ব, গছজোপাই নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰো, লগে লগে তাৰ উৎপাদন ক্ষমতাটো কমি যাব। যদি গছজোপাত লাগিব লাগিছিলে 20 জোপা চিৰা, মাটিমাহৰ চিৰা যদি লাগিব লাগিছিলে 20টা, কিন্তু হ'বগৈ ক'ৰবাত 3টামান লাগিব। দেখিছেনে বাৰু তেনেকুৱা সমস্যা হৈছেনে? অৰ্থাৎ গছজোপাৰ পৰা চাওক, 20টাৰ পৰা একে চাকে 17টা থোক কমি যোৱা মানে কিমান মাটিমাহ কমি গ'ল। এটা থোকত যদি আপুনি 7টা গুও থাকে, তাৰমানে কি কিমানটা কমি গ'ল ভাবি চাওক। তাৰমানে কি যে আপুনি এবিঘা খেতি কৰিছিলে, তাৰ পৰা আপুনি পাব লাগিছিলে যদি 1 কুইণ্টল, মই এটা অনুমানত কৈছোঁ, যদি পাব লাগিছিলে 1 কুইণ্টল, আপুনি পালেগৈ 20 কেজি। তাত আপোনাৰ কিমান খৰচ হ'ল? হাল বালে, বীজখিনি দাম আছে, সাৰ দিলে,
আৰু পাবলগীয়া যিখিনি ফচল আপোনালোকে শেষতকৈ নাপালে। সেইকাৰণে এটা অসমীয়াত এটা বাক্য আছে যে প্ৰিভেনশ্যন ইজ, অসমীয়া বুলি নহয়, অসমীয়া ইংৰাজী এটা প্ৰবচন এটা আছে, প্ৰভাৱ, যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। অৰ্থাৎ ৰোগটো হোৱাৰ পিছত চিকিৎসা কৰিলে যিমান টকা পইচা খৰচ হ'ব, যিমান আপোনাৰ কষ্ট হ'ব, তাতকৈ যদি ৰোগটো নোহোৱাকৈ যদি আমি খেতিডৰা ৰাখিব পাৰোঁ, আমাৰ শৰীৰটোক যদি বেমাৰ আজাৰৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ, তেতিয়া সেইটো ভাল বুলি কৈছে। এতিয়া আমি যেতিয়া মাটিমাহ যেতিয়া বীজ নিৰ্বাচনৰ পৰা, এতিয়া মই ক'ম যে কেনেকৈ এই ৰোগটোৰ পৰা আমি বাচিম। এই বস্তুটো আমাৰ পথাৰত হ'লেই, তো এতিয়াও আমাৰ সময় আছে। মই কেনেকৈ বাচিম সেইটো পিছত ক'ম, অহা বছৰলৈ কেনেকৈ কৰিব পৰিকল্পনা তাৰ বুদ্ধিখিনি দি যাম। এতিয়া যিহেতু পথাৰত মাটিমাহবিলাকত এই বেমাৰটো লাগিছে, এতিয়া এই মাটিমাহৰ যিটো পোক মানে বেমাৰ লাগিছে, এই বেমাৰটো ভাইৰাছৰ বেমাৰ, ইয়াৰ কোনো ঔষধ নাই। আজিলৈকে উদ্ভিদৰ ভাইৰাছজনিত বেমাৰৰ কোনো ঔষধ আৱিষ্কাৰ হোৱা নাই, কিন্তু এই বেমাৰটো নিয়ন্ত্ৰণ কৰিব পৰা ব্যৱস্থা আছে। অৰ্থাৎ এই বেমাৰটো সৰু সৰু কিছুমান পাত ৰস পুহি খোৱা পোকে বিয়পায়। যেনেকৈ আমাৰ মাইকী এনফিলিছ মহে মেলেৰিয়া ৰোগী কামুৰি বেলেগ ভাল মানুহজনক কামুৰিলে যেনেকৈ ৰোগটো বিয়পি সেই ভাল মানুহজনী যেনেকৈ বেমাৰী হয়, মেলেৰিয়া বেমাৰ হয়, এজোপা মাত্ৰ হালধীয়া মাটিমাহৰ পৰা 100 জোপালৈ বিয়পাই। কোনে গম পাইছেনে? কিছুমান সৰু সৰু বগা মাখি পোকে। আপুনি যেতিয়া ৰাতিপুৱাৰ সময়ত বিলাহী ডৰাৰ মাজত, বেঙেনা ডৰাৰ মাজেদি, যেতিয়া জলকীয়া জোপাৰ মাজেদি যেতিয়া খোজকাঢ়ি যাব, যেতিয়া মাটিমাহ ডৰাৰ মাজেদি যেতিয়া খোজকাঢ়ি যাব, সৰিয়হ ডৰাৰ যেতিয়া মাজেদি ৰাতিপুৱা যেতিয়া নিয়ম কৰি থাকোঁতে খোজকাঢ়ি দেখিব সৰু সৰু কিছুমান মাখি পৰি যায়, বা হাতখন এনেকৈ দিলে আপোনাৰ হাতত নিয়মৰ সৈতে লাগি আহে। সেই মাখিটো হ'ল কালপ্ৰিট, অৰ্থাৎ সিয়েই এই ৰোগটো বিয়পায়। আপোনাৰ গছ যদি পথাৰত এজোপা গছ যদি দেখিলে, দেখাৰ লগে লগে আমি কি কৰিব লাগিব, তাক একেবাৰে পাতে মূলে শিপাই উভালি তাত হয় আমি পুতি দিম, নহয় জুই একুৰাত নি তাত জ্বলাই দিম। অৰ্থাৎ সেই ভেঁকুৰ লগা অৰ্থাৎ ভাইৰাছ লগা বেমাৰজোপাক আমি তাত থাকিব নিদিওঁ। তাৰমানে কি হয়, কোৱাৰেণ্টাইন। আমাৰ যে কৰোণা সময়ত যে কৰোণা ভাইৰাছ হোৱা মানুহসকলক যে বেলেগ বেলেগকৈ ৰাখিছিলে, অৰ্থাৎ তাতো আৰু মানুহটো মাৰি দিব নোৱাৰে, কিন্তু গছ এজোপা আমি উভালি মাৰি দিব পাৰোঁ। তাৰমানে তাত আমাৰ দুখ নালাগে, কাৰণ এইটো প্ৰকৃতিৰ নিয়ম। আমি ধান জোপা যদি দুখ পাব বুলি যদি নকটাকৈ থৈ যাওঁ, আমি কি খাইনো জীয়াই থাকিম? আনিবই লাগিব। ফলটো গছজোপাত লাগি আছে, ছিঙিলে গছজোপাই দুখ পাব বা নিচিঙো দেই, কিন্তু নহ'ব। প্ৰকৃতিৰ নিয়মটো সেইটো, খাদ্য শৃংখল বস্তুটো তেনেকুৱা। অৰ্থাৎ আমি কি কৰিম, সেই যিজোপা গছত বেমাৰ লগা দেখিলে প্ৰথম আমি সেইকাৰণে মনিটৰিং বুলি এটা ইংৰাজীত বাক্য আছে, অৰ্থাৎ পৰ্যবেক্ষণ। আপোনালোকে পথাৰডৰালৈ সপ্তাহত এবাৰ হ'লেও যাব লাগে। ক'ৰবাত পোকে খাইছে নেকি, ক'ৰবাত হালধীয়া পৰা গছজোপা দেখিছে নেকি, দেখাৰ লগে লগে আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব। চিকিৎসা কেনেকৈ কৰিব, তাক প্ৰথমতে পুলিয়ে পোখাই উঠাই তাক আমি কাঠ কৰি পুতি দিম, যাতে তাক খাই বেলেগ এজোপা গছলৈ যদি পোকটোৱে ঔষধটো মানে গছজোপা কামুৰি বগৰি নোৱাৰে। এইজোপা খাই লৈ যদি ইয়াত কোহা এটা মাৰি তাত গৈ যদি খাই দিলেগৈ, সিজোপা গছলৈ বেমাৰটো বিয়পি আকৌ দুটাই যদি তাক খাই আকৌ সিজোপালৈ গ'ল, তেনেকৈ যাওঁতে যাওঁতে এদিনতে 10 জোপাৰ গছ বা 100 জোপাৰ গছ বিয়পি যায়। এতিয়া কথা হ'ল আপুনি কেনেকৈ নিয়ন্ত্ৰণ কৰিব। এক কথা হ'ল আপোনালোকে পৰ্যবেক্ষণ কৰিলে, দেখাৰ লগে লগে তাক আঁতৰাই দিলে। এতিয়া দেখিলোঁ যে বহুত হৈ গ'ল, আপোনালোকে নগ'ল পথাৰলৈ, একেলগতে 20, 30, 40, 50, 100 জোপা হৈ গ'ল। আপোনালোকে উঠাবলৈ বেয়া পাইছে, উঠাবলৈ বেয়া পালোঁ, তাক উঠাব লাগিব। তাৰ আগতে কিন্তু প্ৰিভেনশ্যন বুলি ক'লোঁ, এইবাৰ পৰা অহা বছৰৰ পৰা এতিয়াও আপোনালোকে আৰম্ভ কৰক। যিকেইজোপা আছে ভালে সেইকেইজোপাই ফচল দিব, নতুন কোঁহপাত ওলাই আহিব। কেনেকৈ কি কৰিব, আপোনালোকে পথাৰত মই প্ৰথমতে ৰাসায়নিক ঔষধ মাৰিবলৈ কেতিয়াও নকওঁ। প্ৰথম আপোনালোকে কি কৰিব, পথাৰত এনেকুৱা য়েল্ল' ষ্টিকি ট্ৰেপ আজিকালি কিনিবলৈ পায়। মই 3খনমান লৈ আহিছোঁ, আপোনালোকক কাৰোবাক দেখুৱাই যাম। এইটো দেখাবৰ কাৰণে আনিছোঁ। এইটো এঠা যুক্ত, আপোনালোকে চুই চাওকচোন, চুই চাওক এঠা। এইখন যেতিয়া পলিথিনখন খুলি দিম, ভিতৰখন এঠা। আপোনালোকে দেখিছে আজিকালি চাহ গছৰবিলাকত যে হালধীয়া হালধীয়া এনেকৈ কাগজ লগাই থয়, প্লাষ্টিক। অৰ্থাৎ আজিকালি আমাৰ চাহপাত যেতিয়া দেখিবলৈ যায়, কীটনাশকৰ পৰিমাণটো কমাবৰ কাৰণে পোকবিলাক নিয়ন্ত্ৰণৰ ই এটা বেলেগ পদ্ধতি উলিয়াইছে। অৰ্থাৎ য়েল্ল' ষ্টিকি ট্ৰেপ, ষ্টিকি মানে এঠাযুক্ত হালধীয়া কাৰ্ড। এনেকুৱা হালধীয়া কাৰ্ড আমি কি কৰিম, পথাৰৰ মাজত আমি কুটি 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 এবিঘাত মিনিমাম 6খনমান এনেকুৱা কাৰ্ড আমি লগাই দিম। এবিঘাত এনেকুৱা 5-6খন কাৰ্ড আমি লগাই দিম।
লগাই দিলে কি হ'ব গম পাইছেনে অট'মেটিকেলি আপোনালোকৰ পথাৰত যিবিলাক বগা মাখি হওক বা অন্যান্য যিবিলাক চাহী জাতীয় হওক বা পুহি খোৱা যিবিলাক পোক আছে মোৱা পোক হওক সেইবিলাক কি হ'ব লাহে লাহে এই ইয়াৰ প্ৰতি আকৰ্ষণ হ'ব সিহঁতে হালধীয়া ৰংটোৰ প্ৰতি আকৰ্ষণ হৈ তাত গৈ লাগি ধৰিব দেখিব দুদিনমানৰ পিছত এইখন ক'লা হৈ এইখন একদম সৰু সৰু কিছুমান পোকে ইয়াত আহি লাগি লাগি যেনেকৈ মিঠাতেলৰ বটলত লাগি থাকে পোক কিছুমান আগত দেখে নহয় টিংবিলাকত ঠিক তেনেকৈ ইয়াত আহি পোকে লাগি লাগি ধৰিব অৰ্থাৎ যিবিলাক পোকে আপোনালোকৰ পথাৰডৰাত মাটিমাহৰ ৰোগটো বিয়পাইছিলে সিহঁত ইয়াত কণ্ট্ৰল হৈ গ'ল বন্ধ হৈ গ'ল আপুনি ঔষধ স্প্ৰে নকৰাকৈ তাক আমি নিয়ন্ত্ৰণ কৰিব ঔষধ কিয় স্প্ৰে নকৰিব নালাগে মই সেইটো পিছত ক'ম কিন্তু উপায়ন্ত হ'লে আমি কৰিবই লাগিব এতিয়া কথাটো হ'ল এই কাৰ্ডবিলাকতো প্ৰত্যেকৰ ঘৰে ঘৰে নাই এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হৈছে এই ছাৰে তিনিখন কাৰ্ড লৈছিলে যদি সৰহকৈ অলপ লৈ আহিলেহেঁতেন মই আজি পথাৰত গৈ লগাই দিলোঁ ক'ত বা পায় এতিয়া মই আপোনালোকক উপায় দিছোঁ যে আমাৰ এতিয়া আপোনালোকক মই ভালেই দেখিছোঁ অলপ প্লাষ্টিকৰ যিকোনো বস্তু যেনে পৰি আছে তথাপিতো আমি এইবিলাক পৰিৱেশখন চাফ চিকুণ কৰি ৰাখিব লাগে এতিয়া আমাৰ যি ঘৰত আজিকালি ল'ৰা ছোৱালীবিলাকে পেপচি খায় পানীৰ বটলবিলাক ঘৰলৈ আহে হয়নে বাৰু ল'ৰা ছোৱালীয়ে পানী বটল আজিকালি আৰু ঢেৰ পায় গতিকে পানীৰ বটলবিলাকৰ ওপৰত প্লাষ্টিকটো আঁতৰাই দিব হাতৰখন খুলিব সৰু সৰু খুঁটি পুতিব এই 2 হাত 2.5 হাত ওখ সৰু সৰু খুঁটি বাঁহৰ খুঁটি এনেকুৱা বাঁহ ফালি দিব খুঁটি পুতি বটলবিলাক পথাৰৰ মাজে মাজে দি দিব তাৰ আগতে বটলবিলাক কি কৰিব এনেকুৱা হালধীয়া ৰং পেইণ্ট কিছুমান বাইদেউৰ কাপোৰবোৰৰ নিচিনা এনেকুৱা পেইণ্ট হালধীয়া পেইণ্ট প্লাষ্টিক পেইণ্ট পায় বটলটো ধুনীয়াকৈ ঘঁহি শুকুৱাই দিব এনেকৈ যদি আপুনি যদি 100টা প্লাষ্টিক বটল যদি পৰিৱেশৰ পৰা বুটলি আনে আপোনালোকৰ পৰিৱেশটো চফা হ'ল বাচি থাকিলে আৰু আপোনালোকৰ পথাৰত গৈ সেই বটলবিলাকৰ জৰিয়তে এই কাৰ্ডখন নলগাকৈ সেই বটলটোৰ জৰিয়তে আমি সেই পোকবিলাক আমি নিয়ন্ত্ৰণ সেই বটলবিলাক কিন্তু আপোনাক কি কি কৰিব লাগিব ইয়াত এটা বস্তু আছে বটলবিলাকত অকল ৰংটোহে লগালে তাত আপোনালোকে কম দামী মিঠাতেল কিনি আনিব অকণমান লগাই দিব কাপোৰ এখন লৈ বটলটো এটা হৈ যাব নাযায় মিঠাতেল লাগি থকা মানে তাত গৈ হালধীয়া ৰংটো দেখি যেতিয়া খুঁটি পুতি পথাৰৰ মাজে মাজে যেতিয়া বটলবিলাক লগাই দিব তাত গৈ সেই পোকটো এঠাপ গৈ লাগি ধৰিব বুজি পালে এইখন নহ'লেও হৈ যাব আপোনালোকে প্লাষ্টিক বটল য'তেই পৰি আছে আজিকালি বিক্ৰী নকৰিব বুটলি আনি ঘৰত থৈ দিব আপোনালোকে বিলাহীৰ মাজত বেঙেনাৰ মাজত ভোট জলকীয়াৰ মাজত একেটা বেমাৰে দুবাৰ কণ্ট্ৰল কৰিব এই পাত কুচমুচ খাই যায় সেই অমিতা দিনৰ পাতবিলাক ওপৰত কুচমুচ খাইছে দেখিছেনে এইটো আচল পাতটো হয় জানো সেই তাতো ভাইৰাছটো লাগিছে কেতিয়াবা হালধীয়া পৰি যাব কেতিয়াবা পাতবিলাক কুচমুচ খাই যায় জলকীয়াবিলাকৰ লাগে দেখিছেনে ভোট জলকীয়া লাগে বিলাহী পাতবিলাক কুচমুচ খাই যায়নে হয়নে কেতিয়াবা ৰঙালাও পাতবিলাকো তেনেকুৱা হৈ যায় কুচমুচ খাই যায়